সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক শুনাম অসমৰ শোণিতপুৰ জিলাৰ নিবাসী প্ৰেমানন্দ বড়োৰ জীৱনৰ সঁচা কাহিনী। পৰম্পৰাগত ভক্তি কৰাৰ পিছতো তেওঁৰ জীৱনত শান্তি নাছিল। তেওঁৰ পত্নী হাঁপানীৰ ৰোগত আক্ৰান্ত আছিল। বহু চিকিৎসা কৰাৰ পিছতো কোনো ধৰণৰ লাভ পোৱা নাছিল। এদিন মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ দেখাৰ পিছত তেওঁৰ জীৱনত পৰিৱৰ্তন আৰম্ভ হ'ল। তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা পঢ়ি নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁৰ পত্নী সুস্থ হৈ উঠিল। এয়া কেনেকৈ সম্ভৱ? আহক শুনো প্ৰেমানন্দ বড়ো জীৱনৰ সঁচা কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰেমানন্দ বড়ো। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপালজী চৰণত মই 10 জুন 2020 আহিছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা হিচাপত আমাৰ মায়ে যেতিয়া সৰু টাইমত কৃষ্ণ পূজিছিলে, শীতলা মা পূজিছিলে, এইবোৰ চাকি বন্তি মই মায়াৰ লগতে জ্বলাইছিলোঁ। আৰু লগতে মানে হিন্দু ধৰ্মত যেনেকুৱা দুৰ্গা পূজা, কালী পূজা, লক্ষ্মী পূজা আৰু বিভিন্ন পূজাবিলাকত আমি মানিছিলোঁ। ছাৰ, আপুনি যিহেতু জনালে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী শৰণত অহা মানে এটা দীঘল কাহিনী হৈ যাব। এইটো যেতিয়া মই 2009ত বিয়া পাতিছিলে, লগতে মোৰ বিয়াৰ পিছতে মোৰ ৱাইফৰ উশাহ নিশাহ বা আস্থামাটিক প্ৰব্লেম আৰু লগতে কাঁহা বেমাৰ হৈছিলে, যোনটো কাৰণত সি গোটেই ৰাতি কাঢ়ি পেলাই মানে দিন ৰাত কাঢ়িছিলে। আৰু এটা ঠাইৰ পৰা বেলেগ ঠাইত বাছবিলাকত চাফাৰ কৰিবা বা ট্ৰেইনবিলাকত চাফাৰ কৰিবও মানে লাজ কৰিছিলে, কেনেকুৱা যাম মানে মোৰ কাঁহাটোতো নৰখেই। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এইবোৰ সমস্যাবোৰ যেতিয়া হৈ আছিলে তেতিয়া আমি বিভিন্ন জেগাত ট্ৰিটমেণ্ট কৰিছিলোঁ, যেনেকুৱা অসমত তেজপুৰৰ মিলিটাৰী হস্পিটেল আছে। মই আৰ্মি এটা ৰিটায়াৰ্ড পাৰ্চনেল হয়, তাত মানে ট্ৰিটমেণ্ট কৰিছিলে আৰ্মি মেডিকেলত। তাৰপিছত এনেকুৱা বিভিন্ন ঠাই যেনেকুৱা ৱেষ্ট বেংগলত, তাৰপিছত খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰত ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত ৰাজস্থানতো বিভিন্ন মানে মিলিটাৰী হস্পিটেল আৰু প্ৰাইভেটতো মানে ট্ৰিটমেণ্ট কৰিছিলে। কিন্তু এইবিলাক ট্ৰিটমেণ্ট কৰাৰ পিছতো মানে তাৰ সঠিক মানে তাৰ ৰিলিফ হোৱা নাছিলে। এইবিলাক মানে সি ৰাস্তা বিচাৰি মানে নিজৰ মোবাইলবিলাকত কিছুমান ৰাস্তা বিচাৰিছিলে। এতিয়া মানে মোবাইল চলাই থাকোঁতে মানে কিছুমান ভিডিঅ' দেখা পাইছিলে। তাৰপিছত লগতে মোক জনাইছিল যে মই এনেকুৱা ট্ৰু ষ্টৰী নামৰ এটা ভিডিঅ' চাইছোঁ, তাত বিভিন্ন মানে মানুহবিলাক এনেকুৱা ভক্তি কৰি পেলাই মানে সন্তৰ শৰণত আহি পেলাই মানে লাভ পোৱা ভিডিঅ'বোৰ চাইছোঁ, চাওকচোন অলপ বুলি মোক মানে ফোন কৰি মানে ডিউটিত মই আছিলোঁ তো মোক জনাইছিলে। তো মই এইবিলাক কথাবিলাক বেছি মানে ধ্যান দিয়া নাছিলে। মানে এনেকুৱাতো মোবাইলত বহুতটা বিভিন্ন টাইমত মানে প্ৰগ্ৰাম চলি থাকে, তো মই বিশেষ ধ্যান নাছিলে। তাৰপিছত মই যেতিয়া মোবাইল চলাই আছিলোঁ, এদিনাখন মানে মোৰ মোবাইলত মানে এটা ইউটিউবত বিশ্বকাপ মুক্তিদাতা এনেকুৱা বুলি এটা ভিডিঅ' প্ৰগ্ৰাম মানে মই দেখা পাইছিলোঁ। কিনো মুক্তিদাতা বুলি বস্তুটো মই ভিতৰত মানে ভিডিঅ'টো অ'পেন কৰি চালোঁ। তাৰপিছত সৎসংগটো শুনিলোঁ। তাৰপিছত কৈছে যে মানে কলি যুগত আজি ডেটত মানে এনেকুৱা মানে সন্ত মানে মজুদ আছে, যোনে নেকি মানে পুৰা বিশ্বক মানে উদ্ধাৰ কৰিবৰ কাৰণে মানে ধৰতীত মানে মজুদ আছে। তো এইটো চাই পেলাই মই এইটো ভিডিঅ' লিংকত বহুতখিনি মানে সৎসংগবিলাক প্ৰবচনবিলাক সন্ত ৰামপালজী মহাৰাজৰ মানে চালোঁ। তাৰপিছত লাভ হিচাপত যেনেকৈ ৰিয়েল ষ্টৰী ডাবল9 বুলি এটা ছাইট মানে তাত মানে চাই থাকোঁতে ইউটিউবত মানে আহি গ'ল। তাত মানে দেখিলোঁ যে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই মানে এইবিলাক মানে যেনেকুৱা দেৱ দেৱী পুজি পেলাই মানে কষ্ট ভুগি আছিলে, ট্ৰিটমেণ্ট কৰিছিলে, সিহঁতৰ মানে প্ৰপাৰলি একো ৰিলিফ পোৱা নাছিল। তাৰপিছত সন্ত ৰামপালজী মহাৰাজ শৰণত যেতিয়া আহি পেলাই মানে নাম দীক্ষা লৈ পেলাই ভক্তি কৰিছে, মানে সিহঁতে মানে এইবিলাকৰ পৰা মানে ট'টেলি মানে ৰিলিফ হ'ব পাৰিছে। তো মোৰো এটা বিশ্বাস বনি গ'ল। তাৰপিছত মই এইবিলাক সমস্যাৰ কাৰণে একচুৱেলি মই মানে অলৰেডি
প্ৰি মেচুৰ ৰিটায়াৰমেণ্টৰ কাৰণে মানে এপ্লিকেশ্যন দি থোৱা আছিলে তো 2020 মানে মে মাহত মোৰ মানে ডিচাৰ্জ ডেট মানে ৰিলিজ পজৰ পৰা ৰিলিজ হোৱা ডেটটো আহি গৈছিলে তেতিয়া মোক মানে এসপ্তাহ দুসপ্তাহমান মানে আগত মোক মানে ডিউটিৰ পৰা ফ্ৰী এৰি দিছিলে তেতিয়া সেইটো টাইমতে মই ভিডিঅ'টো পাই পেলাই মানে চাই পেলাই মানে দিন ৰাত চোৱা শুৰু কৰিলোঁ ভিডিঅ'বিলাক মানে বিভিন্ন মানে মানুহবিলাক কেনেকুৱা লাভ পাইছে লগতে মানে এটা গুগলত মানে কি কয় জ্ঞান গংগা মানে কিতাপটো মই ডাউনলোড কৰি পেলাই মানে চাবা শুৰু কৰিলোঁ তাৰপিছত মোৰ ফৌজৰ পৰা মানে 1 জুন 2020 মানে মই ওলাই পেলাই মানে ঘৰলৈ আহি গ'লোঁ তাৰপিছত গুৰুজী সৎসংগবিলাক মানে কণ্টিনিউ চাই আছোঁ 10 দিনমান পিছত মই নিজৰ ৱাইফক সুধিলোঁ যে মানে কি কৰা যায় বস্তুটো যোনবিলাক সমস্যা হৈ আছে এইটো বস্তুটো মানে এনেকুৱা লাভ পাইছে যদি আমি কি কৰা যায় তেতিয়া ক'লে যে বল আমিও মোৰ নাম দীক্ষাটো ল'ম তো তাত সৎসংগবিলাক চলি আছিলে তেতিয়া মানে কিছুমান নাম্বাৰবিলাক ডিছপ্লে হৈ থকা আছিলে ইউটিউবত চাইছিলোঁ তেতিয়া এইটো নাম্বাৰত মানে কল কৰি চালোঁ বস্তু চাওঁ লগালে মানে ক'ত যায় তো আমি যেতিয়া নাম্বাৰটো মানে কণ্টেক্ট কৰিলোঁ তেতিয়া মানে হাৰিয়ানা ফালে কৰিব গৈছে তাৰপিছত আমি তাক ক'লোঁ আমি এনেকুৱা আমি সন্ত ৰামপালজী মহাৰাজ শৰণত মানে নাম দীক্ষা ল'ব খোজোঁ তেতিয়া আমাক সুধিলে যে আপোনালোকৰ মানে এড্ৰেছটো ক'ত তেতিয়া আমি ক'লে অসমৰ কোন ঠাইত মানে কিছুমান আশ্ৰমবিলাকৰ মানে সিহঁতে মানে এড্ৰেছটো ক'লে হোজাই তাৰপিছত হেলেম তাৰপিছত এনেকুৱা মানে ক'লে কোনটো মানে তোমাৰ ওচৰ হ'ব তেতিয়া মই ক'লোঁ মানে হোজাই যোনটো নামদাৰ চেণ্টাৰ আছে এইটো আমাৰ ওচৰত হ'ব তেতিয়া আমাক সিহঁতে মানে হোজাই নামদাৰ চেণ্টাৰৰ কণ্টেক্ট নাম্বাৰটো আমাক দিলে তো আমি এইটো নাম্বাৰত মানে ডাইল যেতিয়া কৰিলোঁ তেতিয়া মানে সিহঁতৰ এড্ৰেছটো মানে আমি গম পালোঁ তেতিয়া কৰোণা চলি আছিল একচুৱেলি 2020 কৰোণা চলি আছিলে তো টোটেলি চাৰিওফালে লকডাউন আছিলে তেতিয়া মানে সন্ত ৰামপালজী মহাৰাজৰ কৃপাত তেতিয়া মানে অনলাইন দীক্ষা মানে নাম মানে প্ৰদান কৰা ব্যৱস্থাটো গুৰুজীয়ে মানে কৃপা কৰিছিলে তেতিয়া আমি ঘৰতে থাকি পেলাই মানে মই মোৰ ৱাইফ আৰু মানে সৰু ছোৱালী এজনী গুৰুজী শৰণত মানে নাম দীক্ষা প্ৰাপ্ত কৰিছোঁ ছাৰ যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা অনলাইনৰ জৰিয়তে আপুনি নাম দীক্ষা ল'লে আপোনাৰ পৰিবাৰৰ যি সমস্যা আছিলে শাৰীৰিকভাৱে অসুস্থ আছিলে সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত দূৰ হ'লনে ছাৰ হয় নাম দীক্ষা লোৱাৰ মানে 2 মাহমান পিছত মানে তাৰ মানে সি ভাল পাইছে মানে যেতিয়া মানে সি প্ৰব্লেম চলি আছে মানে কাহ হোৱাৰ কাৰণে সি বহুত বস্তু মানে খাৱাৰ পৰা বঞ্চিত থাকিছিলে যেনেকুৱা কিছুমান মাটিমাহবিলাক খালে বেছি হৈছিলে তাৰপিছত লাওবিলাক খালে বেঙেনাবিলাক মানে খালে মানে কাহ বেছি হৈ কিনে বিভিন্ন বস্তু মানে খাৱাৰ পৰা সি দূৰত থাকিছিলে যেতিয়া সন্ত ৰামপালজী শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই যেতিয়া ভক্তি শুৰু কৰিছে তেতিয়া মানে সি এইবিলাক বস্তু এজে মানে টেষ্ট হিচাপত মানে কৰি চাইছে সঁচাকৈ এইবিলাক বস্তুটো মানে খালে কি কিবা প্ৰব্লেম হয়নে বুলি তেতিয়া যিমানখিনি বস্তু মানে খাব পৰা নাছিলে এইবিলাক বস্তু সি মানে খাব শুৰু কৰিছে তথাপিও মানে তাৰ একো প্ৰব্লেম মানে হোৱা নাই তো এইটো সন্ত ৰামপালজী মহাৰাজ যি কৃপা হয় এই বস্তুবিলাক মানে খাব পৰা হৈছে ছাৰ এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা আপোনালোকে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে আৰু আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজজীয়ে যোনে আমাৰ ভগত সমাজক ভক্তি দিছে এইটো শাস্ত্ৰ অনুকূল হয় যেনেকুৱা গীতাজীত কৈছে গীতাজী অধ্যায় নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি ভক্তিবিধি ওম তৎসৎ বুলি কৈছে গীতা জ্ঞান দাতাই নিজৰ ভক্তিবিধি ওম বুলি কৈছে যোনটো গীতাজী অধ্যায় নম্বৰ 13 নম্বৰ শ্লোকত কৈছে যে মোৰ ভক্তিবিধি ওম বুলি কৈছে যদি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি কৰিব খোজে তেনেহ'লে ইয়াৰ বিষয় ভক্তি গীতাজী নম্বৰ 17-23 নম্বৰ যোনটো মই আগত কৈ গৈছিলোঁ সেইটো ভক্তি হয় ওম তৎসৎ হয় সেইটো মতে সাধনা কৰিলেহে আমি মানে পূৰ্ণ পৰমাত্মা প্ৰাপ্তি यानी মোক্ষ প্ৰাপ্তি কৰিব পাৰিম য'ত গ'লে আমি দুবাৰা এইটো সংসাৰত মানে জনম মৃত্যুত মানে 84 লাখ মানে বিভিন্ন মানে দেহা ধৰি পেলাই কষ্ট ভুগিব নালাগিব এইটো ভক্তিবিধি সন্ত ৰামপালজী মহাৰাজৰ পুৰা মানৱ জাতি মানে কল্যাণৰ কাৰণে আজি ডেটত ভক্তি প্ৰদান কৰি আছে ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা অনলাইনৰ জৰিয়তে নাম দীক্ষা ল'লে আৰু আপুনি এনেধৰণৰ লাভ পাইছে ছাৰ আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে আৰু অন্য কিবা লাভ পাইছেনে ছাৰ হয় সন্ত ৰামপালজী মহাৰাজৰ শৰণ অহাৰ পিছত দৈনন্দিন বহুতটা লাভ পায় আৰ্থিকভাৱে বা শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰৰ লাভ পায় তাৰপিছত যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত আমি আমাৰ দ্বিতীয় মানে পুত্ৰী আমি এতিয়া সন্তান পাইছোঁ তাৰ ডেলিভাৰী টাইমত আমি যেতিয়া তেজপুৰ মেডিকেল কলেজত এডমিট কৰিছিলে
তেতিয়া ডক্টৰে মানে তাৰ মানে আল্ট্ৰাচাউণ্ড কৰোঁতে মানে কৈছিলে যে যোনটো বেবী হয় সেইটো প্ৰপাৰলি গ্ৰোথ হোৱা নাই আৰু ডেলিভাৰী কৰাটো মানে সিহঁতৰ কাৰণে ইম্পচিবল বুলি মানে কৈ পেলাই সিহঁতে কি ক'লে আমাক মানে নেক্সট মানে হায়াৰ মানে মেডিকেলত মানে ৰেফাৰ কৰিলে ৰেফাৰ কৰাত আমি গুৱাহাটীৰ মানে আয়ুৰচন্দ্ৰা বুলি এটা মেডিকেল হস্পিটেল আছে তাত এডমিট কৰিলোঁ এডমিট কৰাৰ লগে তাৰপিছত সন্ত ৰামপালজী মহাৰাজাৰ কৃপাত মানে এখেতে মানে দ্বিতীয় কন্যা মানে তো জন্ম দিব পাৰিছে এইটো সন্ত ৰামপালজী মহাৰাজাৰ কৃপা হয় ছাৰ আপুনি কি কৰে মই আগতে মেনশ্যন কৰিছিলোঁ মই আৰ্মি ছাৰ্ভিচ কৰিছিলোঁ মই 18 বছৰ ছাৰ্ভিচ কৰি পেলাই মই ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ পেলাই আহিলোঁ আৰু এইটো আমি যদি এইবিলাক ভক্তিৰ বিষয়ে যদি আগতে যদি গম পালেহেঁতেন আমি সৎ সাধনা কৰিলেহেঁতেন মই আজি ডেটত ছাৰ্ভিচত থাকিলেহেঁতেন মই এইবিলাক সমস্যাৰ কাৰণে মই টেনশ্যন হৈ পেলাই মানে 14.5 বছৰ মানে যেতিয়া ছাৰ্ভিচ মোৰ এণ্ডিং হৈছিলে তেতিয়া মানে মই ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্টৰ কাৰণে এপ্লিকেশ্যনটো লিখিছিলে কিন্তু এটা যোনটো কমাণ্ডিং অফিচাৰ চেংচনো কৰিছিলে কিন্তু সি মানে যেতিয়া ট্ৰান্সফাৰ হৈ গ'ল নেক্সট কমাণ্ডিং অফিচাৰ আহি পেলাই মোৰ মানে এইটো প্ৰচেছটো ডিলে কৰি দিলে ছাৰ আপোনাৰ যি পৰিবাৰগৰাকী যি শাৰীৰিক সমস্যা আছিলে তাৰ বাবে আপুনি উন্নত মানৰ চিকিৎসা কৰালৈ হয়তো নিশ্চয় ঠিক হ'ল হয় এনে ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ পৰিবাৰগৰাকীক তেনেকুৱা উন্নত মানৰ চিকিৎসা কৰিবৰ কাৰণে কিবা ডক্টৰ ওচৰলৈ আৰু নিছিলনে আপুনি অলৰেডি আমি এইবিলাকৰ সমস্যাটো মানে সমাধান কৰিবৰ কাৰণে মই অলৰেডি মেনশ্যন আগত কৰিছিলোঁ ভেলোৰ হস্পিটেল যোনটো মানে ইণ্ডিয়াত মানে মানা জানাকি জবকি মানে বিশ্বৰ মানে বিভিন্ন মানে স্পেচিয়েলিষ্ট ডক্টৰ আহি পেলাইও সিহঁতে তাত ট্ৰিটমেণ্টটো কৰে কিন্তু তাতো সমাধান হ'ল আমি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই ভক্তি স্বৰূপ মানে সৎ সাধনা স্বৰূপ কৰিলোঁ তেতিয়া তাৰপিছত আমাক মানে মেডিকেললৈ এইবিলাক মানে ৰাউণ্ড মাৰিবলৈ মানে এতিয়া দৰকাৰ নপৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপোনাৰ পৰিবাৰগৰাকী বৰ্তমান সুস্থ এনে ক্ষেত্ৰত ছাৰ আপুনি আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব যিসকলে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যিহেতু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ আমি যোন ভগৱানবিলাকক যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যোনে ভক্তি কৰি আছে চবে মানে অজৰ অমৰ ৰূপত আমি ভক্তি কৰি আছোঁ কিন্তু আমি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত গম পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মোৰ জন্ম মৃত্যু আছে এইটো শ্ৰীমদ দেৱী ভাগৱতত মানে সিহঁতে নিজে মানে স্বীকাৰ কৰিছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে জানা মতে সিহঁতৰ কাৰণে সিহঁতে মাতা দুৰ্গায়ে সবকুছ হয় মানে এখেতে সবকুছ ভগৱান হয় কিন্তু মাতা দুৰ্গায়ো যেতিয়া হনুমান হিমালয় নামৰ এটা ৰাজাক যেতিয়া নাম উপদেশ দিছিলে তেতিয়া মানে কৈছে মোৰ ভক্তিটো এৰি পেলাই এই ভগৱানৰ ভক্তি কৰ বুলি কৈছে যাৰ ভক্তিবিধি ওম বুলি কৈছে গীতা জ্ঞানদাতাই গীতা আজি অধ্যায় নম্বৰ 8-13 নম্বৰ শ্লোকত নিজৰ ভক্তিবিধি ওম বুলি কৈছে এইটো ব্ৰহ্ম হয় তাৰ ওপৰত আৰু মানে অবিনাশী ভগৱান আছে যক নেকি গীতা যে নম্বৰ 15-17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষটো অন্য হে বোলে তাৰ কৈ বেলেগ আছে যোনে নেকি আমাক মোক্ষ প্ৰদান কৰিব পাৰে যোনে নেকি নাচ ৰাহিৰ ভগৱান হয় যোনটো গীতা যে নম্বৰ 2-17 নম্বৰ শ্লোকত কৈছে আৰু গীতা জ্ঞান দাতাই নিজৰ মানে জন্ম মৃত্যুটো গীতা যে নম্বৰ 2-12 অধ্যায় নম্বৰ 4-5 আৰু বিভিন্ন ঠাইৰ মানে মোৰ জন্ম মৃত্যু স্বীকাৰ কৰিছে যোনটো ভগৱানৰ যদি নিজৰে জন্ম মৃত্যু আছে আমি কেনেকৈ মানে ভক্তি জন্ম মৃত্যু ৰহিত হ'ব পাৰিম গীতাজিত মানে স্পষ্ট বৰ্ণনা আছে যোনটো সৎসংগটো সন্ত ৰামপালজী মহাৰাজে দেখায় যে আমি যদি মোক্ষ প্ৰাপ্তি নহয় 84 লাখ প্ৰকাৰত আমি কষ্ট ভুগিব লাগিব মানে জীৱ জন্তুৰ দেহাত ধৰিব লাগিব ইয়াৰ কাৰণে আমি নিজৰ সৎগ্ৰন্থক আমি মানে খুলি চাব লাগিব বাস্তৱিক মানে ভগৱান কোন হয় ছাৰ যিহেতু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰ মানে পৰমাত্মা অন্য কোনোবা হয় বুলি আপুনি মত ব্যক্ত কৰিছে ছাৰ এইটো আমি কেনেকৈ মানি ল'ম আমি যিহেতু পূৰ্বৰে পৰা আমাৰ যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা হিচাপে আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰি আহিছে তেনে ক্ষেত্ৰত ছাৰ আমি অন্য এজন পৰমাত্মা আছে বুলি আমি কেনেকৈ মানি ল'ম ছাৰ আজি ডেটত চবে শিক্ষিত হয় চবৰ হাতত মোবাইল থাকে মোবাইলবিলাকত সন্ত ৰামপালজী মহাৰাজ আমি যদি সৎসংগ চাই আমি তেতিয়া গম পাম যে বাস্তৱিক মানে অবিনাশী ভগৱান আমি যোনটো মানি আছোঁ তাৰকৈ বেলেগেই হয় যাৰ বিষয়ে বেদত কৈছে যে এখেতৰ মানে বাস্তৱিক নাম কবীৰ দেৱ বুলি কৈছে
যোনটো মানে সন্ত বাণীবিলাকতো যেনেকুৱা গৰীবদাসজী মহাৰাজ গুৰু নানক চাহেব সিহঁতক মানে পৰমাত্মাই ডাইৰেক্ট মানে দৰ্শন দি পেলাই সতলোক পৰম ধাম লৈ গৈছিলে তাৰপিছত তাত মানে দৰ্শন কৰাই পেলাই সিহঁতক মানে নিজৰ শৰীৰত দুবাৰ আত্মাটো ঘূৰাই দিছিলে তেতিয়া সিহঁতে মানে নিজৰ আখুৰ নিজৰ চকুত দেখা মানে সতলোকৰ বিষয়ে গুণ গাইছে মানে এনেকুৱা ঠাই আছে য'ত মানে একো বস্তুৰ অভাৱ নাই মানে তাৰ গাখীৰৰ নদী বৈ আছে আমাৰ সোণৰ ঘৰ আছে তো এইটো ভক্তি আমি সন্ত ৰামপালজী মহাৰাজজী শৰণত আহি পেলাই যদি ভক্তি কৰে আমি বাস্তৱিক নিজৰ আত্মাৰ মানে ঠাইত যাব পাৰিম য'ত গ'লে দুবাৰা আমি ইয়াত পুনৰ মৃত্যুৰ লগত ঘূৰি নাহিম যদি আমি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্তৰত যদি ভক্তি কৰে সিহঁতৰ ভক্তি সাধনাটো সিহঁতৰ লোক লগে হয় ব্ৰহ্মা পুজিলে ব্ৰহ্মা লোক বিষ্ণু পুজিলে বিষ্ণু লোক শিৱ পুজিলে শিৱ লোক এনেকৈ যদি আমি ব্ৰহ্ম পূজোঁ তেতিয়া ব্ৰহ্মলোক মানে গৈ পাম কিন্তু গীতাজী 8-16 নম্বৰ শ্লোক কৈছে যে ব্ৰহ্মলোকে গুচি গ'লেও আমি যদি পুণ্য না কৰি পেলাই দুবাৰা মানে ইয়াৰ পৃথিৱীৰ লগত মানে ইয়াৰ কষ্ট ভুগিবৰ কাৰণে আহিব লাগিব বাস্তৱিক যে আমি যিটো পৰম শান্তি লাগে এইটো আমি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰৰ ভক্তি কৰিব লাগিব যাৰ বিষয়ে গীতাজী 17-23 নম্বৰ শ্লোকত কৈছে যে এখেতৰ ভক্তিবিধি ওম তৎসৎ বুলি কৈছে ছাৰ যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মানৱ সমাজলৈ বিনম্ৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ বিভিন্ন ছ'চিয়েল মিডিয়া যেনেকুৱা ইউটিউব ফেচবুকবিলাকত সন্ত ৰামপালজী মহাৰাজ সৎসংগ টাইপ কৰিবলৈ আপুনি চালে আপোনালোকে প্ৰবচনবিলাক পাব প্ৰবচনবিলাক যেতিয়া চাব তেতিয়া আপোনালোক মানে বাস্তৱিক ভগৱানৰ বিষয়ে জানকাৰী হৈ যাব আৰু লগতে আমাৰ সাধনাত বুলি এটা টিভি চেনেল আছে য'ত নেকি 7:30 পৰা 8:30লৈকে মানে প্ৰত্যেক দিন মানে তাৰ মানে সৎসংগটো চলে তাত মানে নাম্বাৰবোৰ মানে ডিসপ্লে হয় মানে তলত তাৰপিছত লগতে গুৰুজীয়ে বহুতখিনি পুস্তক লিখিছে যেনেকৈ জ্ঞান গংগা গীতা তেৰা জ্ঞান অমৃত জীৱনৰ সুবনকৰ ইয়াৰ বাহিৰেও বহুতখিনি কিতাপ লিখিছে আমি এখেতে লিখা যদি কিতাপবিলাক পঢ়ে তেতিয়া আমি বাস্তৱিক মানে ভগৱানৰ বিষয়ে জানকাৰী হৈ যাম আৰু জানকাৰী হৈ পেলাই যদি আমি যদি নিজৰ আত্মাই কল্যাণ কৰিব খোজে তো আমি মানে যোনটো সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে সেইটো ভক্তিটো আমি চুৰুলৈহে এইবিলাক লাভটো পাম যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজ শৰণত অহাটো খুব বহুতেই সহজ হয় আজিৰ ডেটত প্ৰত্যেক হাতত মোবাইল থাকে চবে মানে মোবাইল চলে নিজৰ মোবাইলত যাই পেলাই আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ লিখা প্ৰবচনটো সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই যদি চাৰ্চ কৰিব আপোনালোকে প্ৰবচনটো শুনি পাব তো তলত মানে এইবোৰ সৎসংগ যেতিয়া চলি থাকিব নাম্বাৰবোৰ বহুতখিনি ডিসপ্লে হয় লগতে সন্ত ৰামপালজী মহাৰাজ লিখা বিভিন্ন পুস্তকবিলাকতো নাম্বাৰটো মানে প্ৰিণ্টেড ৰূপত থাকে এইবিলাক নাম্বাৰৰ কণ্টেক্ট কৰিলে আমি নিজৰ মানে ঘৰৰ ওচৰত নামদান কেন্দ্ৰ আছে যেনেকৈ অসমতো এতিয়া বিভিন্ন ঠাইত মানে সন্ত ৰামপালজী মহাৰাজ কৃপাত নামদান চেণ্টাৰ খোলা হৈছে তো ওচৰত নামদান চেণ্টাৰলৈ যাই পেলাই আমি সন্ত ৰামপালজী মহাৰাজ সৎভক্তি লৈ পেলাই সৎভক্তি নাম দীক্ষা লৈ পেলাই সৎভক্তি সাধনা কৰিব পাৰিম ধন্যবাদ থাকিল ছাৰ দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন এতিয়া যেনেকৈ এজন ৰোগী ব্যক্তি আৰু সি ভোজনী প্ৰতিদিনে খায় 2-3 বাৰ আৰু যেতিয়া সি ৰোগীয়ে নিৰোগী হয় যদি কোনোবা ৰোগী হয় তেতিয়া তেওঁৰ এখন ৰুটি খোৱাৰো ৰুচি নাথাকে কাৰণ কি সেই ৰোগে তেওঁৰ শৰীৰৰ অৱস্থা বেয়া কৰি দিছে কিবা মিঠা বস্তু যদি খোৱাৰ যোগ্য হয় তথাপিও তিতা পায় ইয়াৰ উপায় কি তাৰ উপায় হ'ল যে তিতা ধৰক কাৰোবাৰ মেলেৰিয়া হ'ল আৰু সি তিতা কণী ৰুটিতকৈও তিতা সেয়া খাব লাগিব নিবিচাৰিলেও খাব লাগিব ৰুচি থাকক বা নাথাকক সেয়া খালেহে লাহে লাহে জ্বৰ ভাল হ'ব জ্বৰ ঠিক হ'লেহে খোৱাৰ ৰুচি বাঢ়িব তাৰপিছত সুস্থ হোৱাৰ পিছত সোৱাদ পাব লাহে লাহে সোৱাদ লাগিব ধৰিব এই প্ৰকাৰে এই সৎসংগত এই দুয়োটাৰে ঔষধ আছে ইয়াত আত্মাৰ আহাৰো আছে এই ট্ৰিটমেণ্ট সমাধানৰ লগতে আছে ধৰক কোনোবা ভকতে সৎসংগ শুনি আছে আৰু যদি মনলৈ আহে যে আগতেও শুনিছিলোঁ নিশ্চিতভাৱে আপুনি বিচাৰিলেও উঠি যাব নালাগে সেয়া বাৰে বাৰে শুনিব লাগে অলপ পিছতেই আপুনি চাব আপোনাৰ সকলোবোৰ ভাল লগা হ'ব
গতিকে সি কোনিনৰ কাম কৰিব নিবিচাৰিলেও ভগৱানৰ মহিমা শুনি থাকিব লাগে আৰু নিবিচাৰিলেও ভক্তি ধৰক মন্ত্ৰ কৰিব বিচাৰিছে কিন্তু ৰুচি বহা নাই বহিব দিয়া নাই কিছু সময় বহি থাকা এই মনটো ইফালে সিফালে কিছু সময় দৌৰাৰ পিছত নিজে নিজে ছেট হ'ব এই প্ৰকাৰে পৰমাত্মাই কয় कबीर हरि के नाम को खज बजोते खज उल्टा सुल्टा ओ गही खेत पड़ा जो बीज अब परमात्मा के नाम में लग जाओ चाहे हज মানে নিজৰ ৰুচিৰ দ্বাৰা বা জোৰ কৰি মনটো বাধ্য কৰি হ'লেও আৰম্ভ কৰি দিয়ক পথাৰত বীজ যিকোনো প্ৰকাৰে সিঁচিলেও গজি উঠিব গতিকে এই প্ৰকাৰে আপুনি এই জ্ঞান শুনিব লাগে এতিয়া যেনেকৈ আমি যি ট্ৰেইনিং সমাজৰ পৰা পাইছোঁ যলৈ যাওঁ এয়াই কথা শুনো কি কৰি আছা পুত্ৰ যে ইঞ্জিনিয়াৰিং কৰি আছোঁ আচ্ছা কি হ'বা তুমি ক'ব যেই হম কোনোবাই STL বুলি ক'ব আমাৰ গাঁৱৰ এজন ল'ৰা আছিলে অমুক নামৰ সি যেই হৈছিলে ঘৰ বনালে প্লট এটা কিনিলে ডাঙৰ মানুহ হ'ল এতিয়া আমাৰো এইটোৱেই চিন্তাধাৰা হয় যে এইটোৱেই কৰিম যেই হয় SDO হয় এইটো ইনজেকশ্যন লগাৰ বাবে সেইফালে প্ৰেৰিত হ'ল এতিয়া জ্ঞান শুনিব জানো ভগৱানৰ আমি এইফালে দৃঢ় হৈ যাম এইবোৰতো আমি বিষ যেন পাম ঘৰ গাড়ীতেই জীৱন নাশ কৰি দিওঁ মহামূৰ্খৰ দৰে আমি কামবোৰ কৰোঁ এই প্ৰকাৰে হঠংগলৈ আহিলে এই জ্ঞানক বাৰে বাৰে শুনিলে আপোনাৰ দৃঢ়তা আহিব কবিৰ চাহেবে কয় চোৱা আমি ইয়াত মায়া বিচাৰি আহোঁ পৰমাত্মাই কয় এয়াতো আপোনাক অতিৰিক্তভাৱে দিম লুংগাত এয়াতো আপোনাক ফ্ৰী অফ কষ্ট দিম ইয়াৰতো চুক্তিও নাই এনেই দিম আপোনাক এতিয়া লুংগাৰ পৰিভাষা কওঁ কি হয় এয়া আগতে আমাৰ গাঁৱত সকলো গাঁৱতে আগতে এনেকৈ আছিলে পইচাৰ ইমান ব্যৱস্থা নাছিল যেনে কোনোবাই চব্জি বেচিব আহিলে বা আন কিবা বস্তু পিঁয়াজ বেচিবলৈ আহে বা আন বস্তু তেতিয়া আমাৰ আইতাসকলে কি কৰিছিলে ঘেঁহুৰ মোনা এটা ভৰাই লৈ যায় আৰু বেপাৰীজনক সোধে লাও কেনেকৈ দিবা তেওঁ কয় 2টা ঘেঁহুৰ মোনাৰ বাবদ দিম কয় জোখক চুক্তি কৰিলে ঘেঁহুৰ দুবাৰ জুখিলে 1 কিলোত 2 কিলো ল'লে ঘেঁহুৰ জোখত তেতিয়া কয় যে অতিৰিক্ত দিয়া অলপ অতিৰিক্ত মানে বিনা চুক্তি নকৰাকৈ অতিৰিক্ত এটা আধা উঠাই দি দিয়ে যে লওক আইতা ফ্ৰী তেতিয়া কয় আৰু এটা দিয়া তেওঁ আৰু এটা দি দিয়ে যে এওঁ শান্তিত থাকক গতিকে লুংগা মানে ফ্ৰী অফ কষ্ট এনেই দিয়া গতিকে আপোনালোকক যি সঠিক চুক্তিত ইয়াত মই দিম সেয়াই আপোনাৰ জন্ম আৰু মৃত্যুৰ যি দীৰ্ঘৰূপ সেয়া নাশ কৰিব আৰু ইয়াৰ বাবে আপুনি যি খুজিব সেয়াটো ফ্ৰীতেই দিম যে লোৱা শান্তিত থাকা যি সাংসাৰিক সম্পত্তি আপোনাৰ আৱশ্যক আৰু আপোনাৰ কষ্ট আপোনাৰ ওপৰত যি বিপদ আহে সেয়া ফ্ৰীতে ঠিক কৰি দিব আপোনাৰ কবিৰ ভগৱানে যি আপোনাৰ দুখ প্ৰকৃত চুক্তিটো এইটো যে জন্ম মৃত্যুৰ ৰূপকতা যি পৃথিৱীৰ এই ব্ৰহ্মাণ্ডত কতো কোনেও কৰিব নোৱাৰে এই কামটো সতলোকাশ্ৰম বৰবাদা জিলা হিছাৰ হাৰিয়ানাত আপোনাৰ আজি উপলব্ধ গতিকে কি কয় राम नाम कड़वा लगे ये मीठे लगे दामे दुविधा में दोनों गए भाई माया मिली नाराम এতিয়া এই ইনজেকশ্যনৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি এবাৰী দাস মোৰ পূজনীয় গুৰুদেৱৰ হতলোক গমনৰ পিছত তেওঁৰ আদেশ অনুসাৰে দীক্ষাৰ নাম সৎসংগ কৰিব ধৰিলোঁ আমাৰ পূজনীয় গুৰুদেৱৰ এটা আশ্ৰম মোঘাত আছে ৰেলৱে ষ্টেচনৰ ওচৰত আৰু এটা তালবান্দি ভাই জিলা চৌৰজপুৰত আছে জিলা চৌৰজপুৰত যি তালবান্দি ভাই আছে অঞ্চল এটা বৰবালাৰ দৰেই সৰু তাত আমাৰ গুৰুদেৱৰ কিছু শিষ্য আছিলে তেওঁলোকে ক'লে যে আপুনি ইয়াতো সৎসংগ কৰক গুৰুদেৱ গুচি গ'ল গতিকে মই ছেকেণ্ড ছানডে মানে দ্বিতীয় ৰবিবাৰে তালবান্দি ভাইত সৎসংগ আৰম্ভ কৰিলোঁ যাব ধৰিলোঁ এই সৎসংগ শুনি আন ব্যক্তিটো প্ৰভাৱিত হৈয়েই যায় তেওঁলোকৰ তাত কোনো বৃদ্ধা এজনীৰ মৃত্যু হৈছিলে তাৰ এই শোক ব্যক্ত কৰিবলৈ কোনোবা ৰিলেটিভ আহিছিলে তেওঁ ধনী ব্যক্তি আছিল চণ্ডীগড়ৰ বাসিন্দা আছিল
তেওঁলোকে ক'লে যে শুক্ৰবাৰে আহিছিলে, তাৰপিছত তেওঁ শনিবাৰে যাব বিচাৰিছিলে গধূলি 4 বজাত। তেওঁলোকে ক'লে যে আজি আপুনি ৰোগ, কালি সৎসংগ হ'ব, আপুনি সৎসংগ শুনি যাব। তেওঁ ক'লে যে মই সৎসংগ বহুত শুনিছোঁ, শুনিয়েই থৈছোঁ, কাম আছে, যাব লাগিব। তেতিয়া ভকতসকলে ক'লে যে আপুনি সৎসংগ নিশ্চয় শুনিছে বাৰু, কিন্তু এই সৎসংগ অলপ বেলেগ, আপুনি শুনক, আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰক। তেওঁ ক'লে যে নাই, মোৰ এটা বহুত কম্পালচৰি কাম আছে, এটা কোনো পাৰ্টি আহিব, সিহঁতৰ লগত মোৰ এখন এগ্ৰিমেণ্ট হ'বলগীয়া আছে কিবা কামৰ, আৰু তাত মোৰ 5 লাখ টকাৰ বেনিফিট হ'ব। চন 1997 কথা। সেই সময়ৰ 5 লাখ আজিৰ 50 লাখ মান হ'ব। গতিকে তেওঁলোকে আকৌ প্ৰাৰ্থনা কৰিলে যে কেতিয়া আহিব, কোনটো সময়ত আহিব। ক'লে কালি 1 বজাত আহিব। আৰু মই তেওঁলোকৰ পাৰ্টিৰ বাবে সকলোবোৰ এৰেঞ্জমেণ্ট কৰিব লাগিব। বহুত ক'লে, কিন্তু তেওঁ নামানিলে। তেওঁ গ'ল। তেতিয়া তেওঁলোকৰ ঘৰৰ 4জন সদস্য আছিলে, পতি, পত্নী, ল'ৰা, ছোৱালী, আৰু তেওঁলোকৰ এখন মাৰুতি কাৰ আছিলে। চণ্ডীগড় যাওঁতে এখন ট্ৰাক থিয় হৈ আছিলে, তেতিয়া আন্ধাৰ হৈছিলে। আগত বস্তা থকা ট্ৰাক এখন থিয় হৈ আছিল, তাৰ চাৰিওটা চকা খুলি থোৱা আছিলে, জেক লগোৱা আছিলে। এতিয়া তেওঁৰ মূৰতো 5 লাখ ঘূৰি আছিল, সন্মুখত ইটা শিল একোৱেই দেখা পোৱা নাছিলে। ট্ৰাকৰ তলত সোমাই গ'ল সি গাড়ী। সি জেক এৰা খালে, আৰু এখন লোডেড ট্ৰাক বস্তাৰে ভৰি থকা ওপৰতে পৰিল। 4টা অন দা স্পট ঢুকাল। এতিয়া কি কৰিবা? 5 লাখৰ সি বেনিফিট মূৰত লোৱা, ঘৰ গ'ল, নাজানো এতিয়া ক'ত ভূত হৈ ঘূৰি আছে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ এই জ্ঞানক আধাৰ বনাও। এই কথা কোৱা শুনাৰ নহয়, কৰাৰহে হয়। राम नाम कड़वा लागे ये मीठे लागे दामे, दुविधा में दोनों गए भाई माया मिली ना राम। ইব্ৰাহিম চুলতান অধম এজন সম্পন্ন সম্ৰাট আছিল। সকলো সুবিধা আছিল তেওঁৰ। 18 লাখটা ঘোঁৰা আছিলে, 18 লাখ। আমাৰ গাঁৱত আগৰ সময়ত গাড়ীবোৰতো আজিকালিহে চলিছে, যাৰ গাড়ী আছে তাক মহাজন বুলি মনা হয়। আগতে যাৰ ঘৰতে ঘোঁৰা থাকে মহাজন বুলি মনা হৈছিলে। যিবোৰ ধনী মানুহ ঘোঁৰা আছে, এটা ঘোঁৰাতেই মহাজন হৈ গৈছিলে, আৰু তাৰ 18 লাখটা আছিল। আৰু সম্পত্তি বা কিমান আছিল, আৰু সি সেইবোৰত ইমান মগ্ন আছিল। পৰমাত্মাই সেই দলটোপৰ পৰা সেই আত্মাটোক উলিয়াব লগা হ'ল। এতিয়া অলপ কথা শুনাও আব্ৰাহিম চুলতান আধমৰ। এজন আব্ৰাহিম চুলতান আধম নামৰ মুছলমান বাদশ্বাহ আছিল ইৰাকত। এখন বলক নামৰ তেওঁৰ ৰাজধানী আছিলে, চহৰ আছিলে, আৰু তেওঁ সম্পন্ন ৰজা আছিলে। এওঁ আগৰ জনমত পৰমাত্মাৰ প্ৰিয় আত্মা আছিল। কবিৰ চাহেবে কয়, जो जन मेरी शरण है ताका हूँ मैं दास, और गेल गेल लाग्या फिरूं हूँ जब तक धरती आकाश है। মালিক কিমান দয়ালু। কেতিয়াবা নহয় কেতিয়াবা আপোনালোক পৰমাত্মাৰ চৰণত নিশ্চয় আছিলে পুণ্যাত্মাসকল, নহ'লে ইয়ালৈ আহিব নোৱাৰিলে হয়। পৰমাত্মাই আনিছে আপোনাক শটা কাৰণ বনাই। ভ্ৰমিটো তেওঁহে আছে আপোনাৰ বাবে। কোনো মৰমীয়াৰ আত্মাক পঠিয়াই বাৰ্তা দিয়ে, কোনোবাই পেম্পলেট চাই ইয়ালৈ আহে, কোনোবাই টিভি চাই, কোনোবাই কিতাপ পঢ়ি ইয়ালৈ আকৰ্ষিত হৈ আহি আছে। গতিকে এইবোৰ সাধন পৰমাত্মাই আপোনালোকৰ বাবে কৰিছে। আপোনালোক সেই 64 লাখৰ মাজৰি হৈ যাৰ বাবে প্ৰথমে ইয়ালৈ আহিছে। তাৰপিছত সমগ্ৰ বিশ্বকে এই ধৰণেই, যেনেকৈ সাপৰ বিষ ওলোৱা বেজে মন্ত্ৰ কৈ কৈ আপোনাক চেতনালৈ আনে, বাকী সমাজক এই জ্ঞানৰ পৰা, ভক্তিৰ পৰা, পৰমাত্মাৰ বাণীৰ দ্বাৰা, ভক্তৰ মাধ্যমৰ দ্বাৰা গাঁও গাঁও নগৰত এই মন্ত্ৰ কৈ কৈ বিষবোৰ বাহিৰ কৰিব। পিছত চেতনালৈ আহিব। প্ৰথমে 64 লাখ আহিব, যি কাশীত আছিলে, ভগৱানৰ সম্পৰ্কলৈ আহিছিলে। পৰমাত্মাই কয় যে এবাৰ যদি মোৰ শৰণলৈ আহে তেওঁৰ লগতে থাকিম সদায়। কিমান দয়ালু আছিল। যদি 600 বছৰ আগতে ভগৱান নাহিলে হয় তেন্তে এই ভক্তি শেষ হৈ গ'ল হয়।
সেই সময়ত পৰমাত্মাই এনেকুৱা লীলা কৰিলে আৰু এনেকুৱা চমৎকাৰ কৰিলে আজিলৈকে ভগতৰ মাজত এয়া চৰ্চাৰ বিষয় হৈ আছে। ভগৱানে এইটো কৰিব পাৰে, গতিকে এই ভগৱানেই কৰে। তাৰপিছত কিছুমান মূৰ্খ কামালক যেনেকৈ পৰমাত্মাই জীৱিত কৰিলে, এইটো বহুত দীঘল কথা, কিন্তু লাহে লাহে শুনাম আপোনালোকক। এতিয়া আপোনালোকক এই সদগ্ৰন্থৰ পৰা, বেদবোৰৰ পৰা মূল কথাবোৰ উলিয়াই আপোনালোকক দেখুৱাম। তাৰপিছত এই কথা শুনাম যি এই দাসে যদি এই কথা মই আগতে শুনাওঁ, এই বেদ, এই সদগ্ৰন্থ, এই সকলো শাস্ত্ৰৰ পৰা যদি নিৰ্ণয় নোলিয়াওঁ, তেনেহ'লে নামানিব যে কবিৰ ইজ গড। এতিয়া এই জ্ঞানৰ মাধ্যমেৰে প্ৰত্যেক মানুহে মানি আছে যে কবিৰ ইজ গড আৰু কমপ্লিট গড। গতিকে পৰমাত্মাই এতিয়া কি কৰে? আমিতো ধনহে বিচাৰো। और कहते हैं जो जन मेरी शरण है ताका हूं मैं दास। এতিয়া চাওক দাহ কেনেকুৱা হয়। দাহ কাক কয়? দাসৰ পৰিভাষা শুনাওঁ। এবাৰ আব্ৰাহাম চুলতান অধম যিজন ৰজা আছিল, তেওঁ ঘৰ ত্যাগ কৰিছিলে। তেওঁ কোনো বাগিচালৈ গ'ল, পৰমাত্মাৰ কৃপাত ঘৰ ত্যাগ কৰিছিলে, আৰু তেওঁ কোনো ঠাইলৈ গৈ বাগিচা এখনত ৰ'ল, এখন আশ্ৰমত। সেই আশ্ৰমত সকলোৱে দাস বুলি কয় নিজকে, অমুক দাস, অমুক দাস। কিন্তু অলপ কথাতেই ইজনে আনজনৰ লগত লাগিব ধৰে, কি কৈ আছা তুমি? তেতিয়া আব্ৰাহিম চুলতান অধম, যাৰ কথা দাসে শুনাব গৈ আছে, তাৰে লিংক মাজত অলপ আহি গ'ল। যেতিয়া ঘৰ ত্যাগ কৰিলে, আগতে ৰজা আছিল, তেওঁ ক'লে যে ভাই, আপোনালোকে নাম দাস নিশ্চয় লিখে, কিন্তু কৰ্ম লক্ষণ কিন্তু দাসৰ নহয়। তেতিয়া সুধিলে যে কি হ'ল ভগতদেৱ, কেনেকৈ নহয়? তেওঁলোকে জানিছিল যে ৰজা ৰাজ্য ত্যাগ কৰি আহিছে। তেওঁ ক'লে যে মই ৰজা থাকোঁতে আমি গোলাম আনিছিলোঁ, গোলাম দাস। গতিকে মই যেন ধাৰ্মিকতা মোৰ মনত আছিল, মই গোলামৰ বহুত ধ্যান ৰাখিছিলোঁ যাতে কষ্ট নাপাওঁ। মই সিহঁতক সুধিলোঁ যে গোলাম মানুহ, আগতে মানুহক মূল্য দি আনিছিলে, গোলাম যেনেকৈ আজিকালি পশুক আনে। ৰজা মহাজনসকলৰ ঘৰত চাকৰ হৈ আছিলে সিহঁতক খাবলৈ বাঢ়ি বস্তু দিয়ে। সিহঁতৰ সকলো স্বতন্ত্ৰতা শেষ হৈ গৈছিলে। যি কয় সেয়াই কৰিব লাগে, কেৱল য়েছ বুলি ক'ব পাৰিছিল, নহয়। আৰু গোলামৰ নিজৰ ইচ্ছা বোলা একোৱেই নাছিলে। গতিকে আব্ৰাহিম চুলতানে ক'লে যে মই তাক সুধিলোঁ যে হে গোলাম, তোমাৰ নাম কি? দাসক যি নামেৰে মাতিব, এই গোলামৰ নাম সেইটোৱেই হ'ব। আমাৰ কোনো নাম নাথাকে, যাৰ যি মন তেনেকৈ মাতে, হাজিৰ হৈ যাওঁ। তুমি কি ভোজন কৰিব বিচাৰিছা? ক'লে দাসৰ কোনো ইচ্ছা নাথাকে, আপুনি যিয়ে খাবলৈ দিয়ে তাতেই সন্তুষ্ট হ'ম। গতিকে পুণ্যাত্মাসকল কোৱাৰ ভাৱ এইটো যে সেই দাস নিজৰ মালিকৰ সন্মুখত আজ্ঞা পাৰে সকলো বস্তু লৈ থিয় হয়, তাকেই দাস বোলে। গতিকে কবিৰ চাহেবে কয় যে जो जन मेरी शरण है और ताका हूं मैं दास, और गेल गेल ला गया फिरूं जब तक धरती आकाश। এতিয়া দাসে আপোনাক শুনাব বিচাৰিছে যে আব্ৰাহিম চুলতান অধম আগতে সত্য যুগৰ পৰাই চলি আহি আছিলে। আকৌ পিছত চাহমান নামৰ এজন মণিহাৰ হ'ল। সেই ব্যক্তিয়ে পাৰ নহয় আকৌ ভক্তি কৰিব ধৰিলে মালিকৰ লগত থাকি। তাৰপিছত নহচেৰবাৰ বাদশ্বাহ হ'ল, নহচেৰ খান। তাতেও ভক্তি, পৰমাত্মা তালৈ গৈ পালে। তেওঁক জ্ঞান দিলে, কিন্তু মুক্তি নহ'ল, দৃঢ় নহ'ল তেওঁ। তাৰপিছত ভক্তি আৰু সেই দানৰ বাবে ইব্ৰাহিম চুলতান আধম বলবুখাৰীৰ বাদশ্বাহ হ'ল। ইমানবোৰ ধন তেওঁৰ লগত, হীৰা মুকুতা, ধন গহনা, বহুত ধন ভৰি আছিল তেওঁৰ। এতিয়া আমি খোজো ভগৱানক ঘৰ আৰু গাড়ী। পৰমাত্মাই কয় এয়াটো হ'ল কালৰ বেগাৰ, যি তোমালোকে খোজা। যিহেতু আপুনি ভগৱানৰ শৰণলৈ আহিলে, পৰমাত্মাই নাজানে নেকি আপোনাৰ কি বস্তুৰ প্ৰয়োজন? আপোনাৰ সন্মুখত থব, আপুনি ভবাৰ আগতেই তেওঁ আগতেই জানে কি বিপদ হ'বলগীয়া আছে।
বিপদৰ সময়ত ভগৱানক লগতেই পাব সদায়। তথাপিও আমাৰ যি অভ্যাস লাহে লাহে শেষ হ'ব, কাৰণ এতিয়াতো আপোনাৰ লগত এনেকুৱা হৈ আছে। এজন ব্যক্তিয়ে ওঠত দুখ পালে, বহুত জোৰকৈ দুখ পালে, ফুলি গ'ল। গতিকে কোনোবাই কিবা ঔষধৰ কথা কয়, কোনোবাই কিবা। এজন ব্যক্তিয়ে ক'ব ধৰিলে যে এওঁৰ ওঠত হালোৱা ৰান্ধি বান্ধি দিয়া, দেশী ঘিৰ হালোৱা। গতিকে যিয়ে ওঠত দুখ পাইছিলে সি ক'লে যে এইটো বেলেগ ধৰণৰ ঔষধ, সেইটোৱে বনোৱা হালোৱা বনোৱা। এতিয়া হালোৱা অলপমান বনালে ওঠত লগাবলৈ। ওঠত কি ল'বনো, খাই পেলালে। তেওঁ ভাবিলে যে এইখিনিৰে ওঠত কিনো লগাম, খাই পেলালে। ক'লে যে আৰু বনোৱা। তেতিয়া সেই ব্যক্তিজনে ক'লে যে প্ৰথমে ভালদৰে খাব দিয়া, তেতিয়াহে ওঠত লগাব দিব। গতিকে তেওঁৰ বাবে 1 কিলোমান বনালে। প্ৰথমতে খোৱালে যে খোৱা প্ৰথমে, তাৰপিছত ওঠত বান্ধি দিলে। এতিয়া হালোৱা বস্তুটো এনেকুৱাই, এবাৰ খোৱাৰ পিছত আৰু খাবলৈ মন নাযায়, অলপো নোৱাৰে। এতিয়া ওঠত লগালে, তেনেকৈ থাকিবলৈ দিলে। গতিকে আজি আপুনি ওঠত দুখ পাইছে, আপুনি যিবোৰ খুজিব আহিছে পৰমাত্মাই প্ৰথমে আপোনাক সেইবোৰ ভৰাই দিব। সকলোবোৰ ভৰাই দিব, আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব। যিবোৰ ৰিকুৱাৰমেণ্ট, তেতিয়াহে ওঠত লগাব দিব আপুনি। গতিকে কোৱাৰ ভাবিটো যে তাৰপিছত আৰু ৰুচি নাথাকে আপোনাৰ। এইটা সৰু এয়া বেটাৰ এক্সপেৰিয়েঞ্চ হৈছে। আগতেতো মোৰো যেতিয়া নাম লৈছিলোঁ এনেইতো ঘৰত ইমান অভাৱ নাছিলে, কোনো বস্তুৱেই নাছিলে, তথাপিও মায়াৰ ইচ্ছা আছিল। এনেকৈ মায়া দিব ধৰিলে পৰমাত্মাই, পুণ্যাত্মাসকল ভাবিবও নোৱাৰে। সেইবাবেইতো এই দাসৰ ইমান দৃঢ় বিশ্বাস হ'ল। দৃঢ়তাৰে আপোনাক ক'ব পাৰিছোঁ, কাৰণ মালিকে পেট ভৰাইছে মোৰ বিশ্বাস দিয়ালে। দাসে এটা প্লট কিনিলে। এজন মিত্ৰ আছিল, তেওঁৰ এনেই একো ৰুচি নাছিলে তাত, বেলেগ কিবা বনাব বিচাৰিছিলে, ধাৰত দিলে। এবছৰৰ পিছত পইচাখিনি দিলোঁ, আৰু এবছৰত সেইখিনি লোৱাৰ পিছত 3 গুণ মূল্য হ'ল তাৰ যি ৰেজিষ্টাৰ্ড ভেলু আছিলে। মই সি চাকৰি কৰি আনকি উলট পালট কৰিও গোটেই জীৱনতো উপাৰ্জন কৰিব নোৱাৰিলোঁ হয় সিমানখিনি, কিন্তু 1.5 বছৰতে মালিকে ইমান দিলে, সি 18 কষ্টৰ বাবে ভৰাই দিলে। তাৰপিছত এইটো জ্ঞান পালোঁ যে যদি এই মায়া মূৰত ধৰে পিছত আকৌ কষ্টই পাম। গতিকে পুণ্যাত্মাসকল, আপোনালোকে ইয়ালৈ 18 আঘাত লৈ আহিছে, ইয়াতো আপোনাৰ সকলো কাম হ'ব। পৰমাত্মাই আপোনাক মন ভৰাইও দিব আৰু আপোনাৰ দুখো নিবাৰণ কৰিব, আপোনাক সকলো সুখ দিব। তাৰপিছত আপোনাৰ এই মায়া বিহি যেন লাগিব, একো ৰুচিয়ে নাথাকিব। এই জ্ঞান হোৱাৰ পিছত তাৰপিছত আপুনি গম পাব যে যদি মোৰ ওপৰত কিবা বিপদ আহে তেনেহ'লে ভগৱান ওচৰতে থাকিব। কবিৰ চাহেবে কয়, कल पे कारण कौन है कर सेवा निकाम, और मन इच्छा फल दूंगा जब पड़े मेरे ते काम। গতিকে তেওঁ কয় যে অনৰ্থক সংকল্প লক্ষ্যবোৰ লৈ নাথাকিবা, শুদ্ধ মনেৰে পূজা কৰি থাকা। যি মই কৈছোঁ মোৰ দাসে কৈছে। আৰু যেতিয়া তোমাৰ ওপৰত কিবা বিপদ আহে, যদি মোৰ স্তৰৰ কাম হয়, পৰমাত্মাৰ স্তৰৰ কাম ৰাষ্ট্ৰপতিয়ে কৰিব নোৱাৰে। যেনেকৈ পিতা পুত্ৰ গৈ আছে ক'ৰবালৈ, এতিয়া এক্সিডেণ্টত পুত্ৰ মৰি গ'ল, পিতা বাচি গ'ল, এতিয়া কোৱা পিতৃয়ে কি সুৰক্ষা দিলে? যদি আমি এনেকৈ ভাবোঁ, লাগিলে ৰাষ্ট্ৰপতিয়ে হওক পিতৃ, পৰমাত্মা লগতে থাকিব। গতিকে আপোনাক ৰক্ষা কৰা সেই ধনীজনৰ কাম। গতিকে কয়, मन इच्छा फल दूंगा जब पड़े धनी ते काम। আপোনাৰ সকলো প্ৰকাৰৰ যি সমস্যা সেয়া ঠিক কৰি দিব। গতিকে কি হ'ল, যিজন আব্ৰাহিম চুলতান অধম ৰজা আছিলে, তাৰ তাত বহুত মায়া আছিলে। যদি ৰজা বা সুখ বেছি হৈ যায়, ৰজা হ'লেতো কথাই বেলেগ, প্ৰথমে বেয়া কাম কৰিবলৈ ধৰে। তেওঁ হাজাৰৰ সংখ্যাত মহিলা আনি থৈছিলে অযথা কাম কৰিবলৈ, বিয়া কৰি কৰি। কিমান যে বেয়া কাম কৰিছিলে ইয়াৰ পৰা অনুমান কৰিব পৰা যাব। তথাপিও ভগৱানৰ প্ৰতি আগ্ৰহ আছিল। আজি সময় কম আছে, চৰ্তত কম। দাসে ক'ব বিচাৰিছে যে আপুনিতো মায়া বিচাৰিহে আহিছে, আৰু পৰমাত্মাই মায়াৰ পৰা আঁতৰ কৰি মুক্ত কৰিছে। এতিয়া এদিন কোনো সন্তই সেই ইব্ৰাহিম চুলতান অধমৰ লগত চল কৰিলে, এটা আঙুঠি নকৰি
দিলে আৰু আচলটো লুকুৱাই থলে। পিছত গম পালে তেতিয়া আব্ৰাহিম চুলতান অধমৰ সেই সন্তসকলৰ প্ৰতি ঘৃণা আহিল আৰু ওচৰৰ পাজৰৰ যিমানবোৰ সাধু সন্ত আছিল জেলত দিলে আৰু আটা পিহা কাম ডিউটি শাস্তি দিলে আৰু নিজৰ পিহনীৰ আটা ঘোঁৰাক আৰু আন জনতাক যি নাম সৈন্যসকলক খুৱাইছিলে। এতিয়া পুণ্যাত্মসকল যি ব্যক্তি ভগত পৰমাত্মাৰ বাবে ওলাই আহিছে তেওঁ জাৰি পূজা নকৰক কিয়, কিন্তু যেতিয়া শেষত তেওঁ কান্দে সেই আত্মাইও কান্দে। গতিকে আত্মাৰ লগৰী সেয়া কবিৰ ভগৱান। যেতিয়া তেওঁ দেখিলে যে ভগৱানক বিচাৰি ওলাইছে এই 102 ভগত, কিন্তু ই জেললৈ পঠিয়াই দিলে অকৰ্মণ্যই। তেওঁ পৰমাত্মাৰী ভগত আছিল, পূৰ্ব জন্মৰ কৰ্ম বেয়া কৰিছিল। তালৈ গৈ পালে দাতা। তেওঁ কি প্ৰশ্ন কৰিছিলে? ইব্ৰাহিম চুলতানে প্ৰশ্ন কৰিছিলে, আপুনি আল্লাহ ভগৱানক দেখিছে? ক'ত আছে তেনেকুৱা? মোক দেখুওৱা, মোক কোৱা। আৰু যিয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ নিদিছিলে জেললৈ পঠিয়াই দিছিলে। এনেকৈয়ে 300-350 জন সন্তক জেললৈ পঠিয়াই দিছিলে তেওঁলোকক মুক্ত কৰিবলৈ আৰু সৰল আত্মাটোক পৰমাত্মাৰ মাৰ্গত লগাবৰ বাবে। পৰমাত্মাই কয়, सोशल सिद्धर मैं करूं अपने जन के काज। এটা ভ্ৰমণকাৰী হৈ যেনে ৰাজস্থানৰ ব্যক্তি আহিছিলে আমাৰ ইয়ালৈ থকা ব্যক্তি দল বান্ধি বান্ধি আহিছিল। যেতিয়া সিহঁতৰ ফালে বৰষুণ নিদিছিলে আমাৰ ফালে আহি পশুবোৰক পানী খুৱাই আকৌ ঘৰলৈ লৈ গৈছিল। তেনেকৈয়ে সি উট লৈ অহা সেই ভ্ৰমণকাৰীৰ বেশভূষা বনাই ৰজাৰ মহলত ৰেচিডেন্সত যি মহলত তেওঁ আছিলে তাৰে ছাতৰ ওপৰত গৈ প্লকত হ'ল 100 লোকৰ পৰা আহি আৰু এজন উট চলোৱা এই যে ৰাজস্থানীসকল ডাবল ধুতি বান্ধি জোতা ইমান ডাঙৰ পাগুৰি হাতত লাঠি এনেকৈ থিয় হৈ ছাদত লাঠিৰে কোবাব ধৰিলে জোৰ জোৰকৈ শব্দ কৰি কৰি। এতিয়া ৰজাৰ ছাদততো চৰাইও মাত নামাতে, কিন্তু তেওঁ লাঠিৰে পিটি আছে। ৰজা উঠি আহিলে, চাকৰবোৰক ধমক দিলে যে তোমালোকে কি কৰি আছা, কোনে শব্দ কৰি আছে? চাকৰ ওপৰলৈ গৈ ধৰি লৈ আহিলে। সন্মুখত থিয় হ'ল ৰাজস্থানী ৰূপ ধৰি পৰমাত্মা। তেওঁক সুধিলে, তুমি কোন হয়, ক'ৰ পৰা আহিছা, ছাদত কি কৰি আছিলা? ৰজাই সুধিলে। পৰমাত্মাই ক'লে, মোৰ উটটো হেৰাল, মোৰ উট এটা হেৰাল আৰু মই উট বিচাৰি আছিলো, ভাবিলো ছাদত বহি আছে নেকি। তেতিয়া ৰজাই হাঁহিলে তেওঁৰ মূৰ্খতাৰ বাবে, ক'লে যে মূৰ্খ, উট ছাদলৈ যাব পাৰে নেকি? মূৰ্খ নেকি তুমি? উটক জংঘলত বিচৰাগৈ, তাতেই গৈ বিচৰা। তেতিয়া পৰমাত্মাই ক'লে, যি প্ৰকাৰে উট ছাদত বিচাৰিলে নাপাওঁ একেবাৰে অসম্ভৱ কথা। এই প্ৰকাৰে যি প্ৰকাৰে তুমি অযথা কথা কৈ আছা এনেকৈ আল্লাহক পাব নোৱাৰি। আৰু এনেকৈ কৈ অদৃশ্য হৈ গ'ল। সেই সময়তে কেতিয়া সন্মুখত কথা পাতি থাকোঁতে হঠাৎ নোহোৱা হৈ গ'লে কলিজা ফাটি যাব মানুহৰ, মৰিয়ে থাকিব। অচেতন হৈ গ'ল ৰজা। আনফালে পৰমাত্মা, এইফালেতো ৰজাক ঠিক কৰাত লাগি গ'ল সকলো। তেওঁ তাত গৈ পালে য'ত আটা পিহি আছিলে। জেলত কোন তেওঁৰ ভগতসকল। চাওক পুণ্যাত্মাসকল, যেতিয়া আপোনালোকৰ জ্ঞান হ'ব, আগতে আমাৰ যেতিয়া সুখ হৈছিলে ভাবিছিলো কৃষ্ণই কৰিছে, হনুমান দেৱে কৰিলে, কৰাজনে কোৱা হয় जगत का पेखना पेख्या धनी का नाम ना लेखा। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনিজন পুৰুষৰ কথা কৈছে। ঈশ্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। কিন্তু এওঁলোকতকৈ বেলেগ যিজন উত্তম পুৰুষ, তেওঁ তিনিও লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, সকলোৰে দুখ সুখ তেওঁই নোহোৱা কৰে। তেওঁ অব্যয় ঈশ্বৰ, তেওঁ পৰমাত্মা, পৰম ব্ৰহ্ম সত্য পুৰুষ কবিৰ চাহেব। তালৈ গৈ সৈন্যসকলক সুধিলে যে হবলদাৰসকল, মই আহিলো, কিন্তু তোমাৰ ৰজাই জেললৈ পঠিয়ালে মোক, ময়ো সাধু তালৈ গৈ সাধুৰ ভিক্ষা ধৰিলে। তেতিয়া সৈন্যই ক'লে যে ঠিক আছে ভাই, ইয়াতে বহি আটা পিহাত লাগি যোৱা। তাৰপিছত পৰমাত্মাই কি কৰিলে যে চোৱা, এটা কাম কৰিম আমি কৈ দি আমাৰ দ্বাৰা আটা পিহাই লোৱা লাগিলে, আৰু লাগিলে ইয়াত অন্ন ঢালি দিয়া। আমাৰ এটা কাম কৰিলেহে আমি এইটো কৰিম। সৈন্যসকলে ভাবিলে যে ভাল ক্ৰান্তিকাৰী আহিল এইজন, চাৰিওফালে ষ্ট্ৰাইক কৰাই দিলে আহিয়েই।
গতিকে সিহঁতে ভাবিলে যে এতিয়া ইহঁক চিধা কৰিব লাগিব। সিহঁতে ক'লে যে আমি অণ্ডা ঢালিম, ইয়াত তুমি পিহিবা। সিহঁতে ভাবিলে এনেইতো 2-3 ঘণ্টাতে কাম কৰিবলৈ বাদ দিয়ে, আজি গধূলিলৈ কৰাম। তেতিয়া সৈন্যবোৰে ক'লে যে তোমালোক আহা, এজন এজনকৈ পিহনিৰ সন্মুখত থিয় হোৱা, আমি দি থাকিম ঘূৰি ফুৰি, তোমালোকে আৰম্ভ কৰা। পৰমাত্মাই ক'লে সকলোৱে গৈ থিয় হোৱা। সকলো থিয় হ'ল আৰু চকু বন্ধ কৰা। সকলোৱে নিজৰ নিজৰ চকু বন্ধ কৰিলে। পৰমাত্মাৰ হাতত এডাল সৰু লাঠি আছিলে, দণ্ড। তেওঁৰ নিজৰ যিটো পিহনি তাৰে হেণ্ডেলত কিলাত এনেকৈ দি দিলে যে চলা, আৰম্ভ কৰা। 360টামান পিহনি একেলগে ঘূৰিব ধৰিলে। ফুল স্পীডত বিদ্যুতৰ অবিহনে চলি আছিল। পৰমাত্মাই ক'লে যে লোৱা হবলদাৰসকল, ইয়াত দিয়া আৰু পিহি লোৱা, ঘেঁহু দি পিহা, আমি যাওঁ। তেওঁলোকক চকু বন্ধ কৰিবলৈ দিয়াই চকু বন্ধ কৰিছিল। পৰমাত্মাই ক'লে চকু মেলা। ৰজাৰ স্থানৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত জংঘলত সকলোকে থিয় পালে আৰু ক'লে পলাই যোৱা ইয়াৰ পৰা, এই অকৰ্মণ্য ৰাজ্যলৈ আৰু নাহিবা। এতিয়া সি পিহনি নিজে নিজে চলি আছে। সকলো কইদিও পলাই গ'ল। এতিয়া সৈনিকসকলে ভাবিলে যে মৰিলো এতিয়া। ৰজাই এতিয়া ক'ব আমাক, তোমালোকে জানি বুজি পলুৱাই পঠালা। 2জনমান দৌৰি দৌৰি গৈ ক'লে ৰজাক যে এনেকুৱা হ'ল। এতিয়া পৰমাত্মাই সি পিহনিখন চলাই ৰাখিছিলে, নহ'লে ৰজাই ইহঁতক কিবা ক'ব যে তোমালোকে জানি বুজি পলুৱাই পঠালা। যেতিয়া ৰজাই গম পালে, চাবলৈ অহাত দেখিলে যে নিজে নিজেই চলি আছে। যেতিয়া ৰজাই দেখিলে, তাৰ পিছতহে পিহনিবোৰ চলা বন্ধ হ'ল। তেওঁ ইমান দয়ালু, কাকো দুখত পৰিব নিদিয়ে, যে নহ'লে সি অকৰ্মণ্যই সৈন্যবোৰক দুখ দিব, নিজৰ কৰ্ম বেয়া কৰিব। গতিকে পুণ্যাত্মাসকল, अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। এইটো বহুত দীঘলীয়া কথা, সময় অলপ আছে, আকৌ কেতিয়াবা কম। কোৱাৰ ভাৱ এইটো যে পৰমাত্মাই তেওঁক শেষত এনেকৈ বিবশ কৰি দিলে। তেওঁ যেন দেখা পোৱা হ'ল এই মায়াক, যাক লৈ তেওঁ আনন্দ উপভোগ কৰি আছিল। আৰু এদিন তেওঁ ঘৰ ত্যাগ কৰি গুচি গ'ল। এদিন পৰমাত্মাই ৰাস্তাতে লগ কৰি ক'লে যে ঘৰ ত্যাগ কৰি ভগৱান নোপোৱা পুত্ৰ, তুমি আত্মাৰ পৰা এই মায়াক ত্যাগ কৰিব লাগিব। ইয়াৰ হানিৰ সৈতে পৰিচিত হোৱা। তুমি আকৌ গৈ ৰাজত্ব কৰিব পৰা, লোৱা এই মন্ত্ৰ লোৱা। তেতিয়া ক'লে যে হৃদয় আপোনাৰ আজ্ঞা, কিন্তু মালিক, সেইবোৰ মোৰ ভাল নলগা হ'ল। এতিয়া আপোনাৰ জ্ঞানৰ সৈতে মই পৰিচিত হ'লো, অসংখ্য জনম হৈ গ'ল ভ্ৰমি ফুৰা, এইবাৰ ৰক্ষা কৰক দাতা। গতিকে পুণ্যাত্মাসকল, এদিন আপোনালোকৰো এনেকুৱা স্থিতি হ'ব। এই সাধুৱা একেবাৰে বেয়া লগা হ'ব আৰু আপোনালোকৰ নিজে নিজেই স্থিৰ হৈ যাব আপোনালোকৰ আত্মা, আৰু পৰমাত্মাৰ বাহিৰে শেষত আপোনালোকে একো নেদেখিব, আৰু মুক্তিৰ কাৰণে আই। গতিকে সকলোৰে মুক্তি হ'ব। कहते समझा है तो सर दर पाओ, गौर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ওপৰত দয়া হৈছে, আপোনালোকে পৰমাত্মাক পালে আৰু আনফালে ই সন্তক পালে। अब कहते समझा है तो सर दर पाओ, और बहर नहीं रे ऐसा दाओ। ये संसार समझदा नाई, कहंदा श्याम दोपहरे नू, गरीबदास ये वक्त जात रोग इस पैरे नू। যদি মনুষ্য জীৱনৰ এই শুভ অৱসৰ হাতৰ পৰা গুচি যায়, তেতিয়া অসংখ্য যুগলৈ কান্দি থাকিবা। এতিয়া ইয়াক সফল কৰা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শক। মধ্যপ্ৰদেশৰ ৰঘুবৰ দাস, যিয়ে গোটেই জীৱন কৃষ্ণ ভগৱান আৰু দেৱ দেৱীৰ পূজা কৰিছিল, ভাবিছিল সুখে শান্তিৰে জীৱন যাপন কৰিব। কিন্তু সুখ শান্তিৰ বিপৰীতে ৰঘুবৰ দাসৰ ঘৰখনত অশান্তিয়ে ঘেৰিলে। পত্নীৰ কেঞ্চাৰতকৈও ভয়ংকৰ ৰোগ গেংগ্ৰেন, ভূত প্ৰেতৰ বাধা। বেমাৰ ভাল কৰিবলৈ বাবে বহু দূৰ দূৰণিলৈ যাব লগা হৈছিল, কিন্তু কোনেও ভাল কৰিব নোৱাৰিলে ৰঘুবৰ পত্নীৰ ভয়ংকৰ ৰোগ। অৱশেষত ৰঘুবৰ দাস নিজেও ৰোগীয়া হৈ পৰে। সকলোফালে অশান্তিৰ সৃষ্টি হোৱাত ৰঘুবৰ দাসে সিদ্ধান্ত লৈছে সিহঁতে আৰু জীয়াই থাকিব নোৱাৰে, বিষ খাই যেন সকলো মৰি যায়। কিন্তু সেই সময়তে লগ পাই এজন মহান সন্তৰ শিষ্য। এই মহান সন্তজনৰ শিষ্যক লগ পোৱাৰ পিছত সলনি হৈ পৰে ৰঘুবৰ দাসৰ জীৱন। সকলোকে আচৰিত কৰি ৰঘুবৰ দাস বৰ্তমান সুখী। কিন্তু কেনেকৈ? প্ৰিয় দৰ্শক, জানো আহক কোন এই মহান সন্ত, যাৰ বাবে ৰঘুবৰ দাসৰ পৰিয়ালৰ জীৱনলৈ
আহক শুনো ৰঘুবৰ দাসৰ জীৱন কাহিনী টেলিভিছন মুখৰ পৰাই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰঘুবৰ দাস। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সবলগড় ডিষ্ট্ৰিক্টৰ জিলা মৰিয়ানা মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 21 অক্টোবৰ 2018 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই কৃষ্ণ ভগৱান আৰু দেৱী দেৱতাৰ অধিক ভক্তি কৰিছিলোঁ, বহুত বেছি ভক্তি কৰিছিলোঁ। ছাৰ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি কিয় আহিলে? ছাৰ মই কৃষ্ণ ভগৱান আৰু অন্য দেৱী দেৱতাৰ বহুত ভক্তি কৰিছিলোঁ। তেওঁলোকৰ ভক্তি কৰাৰ পাছতো বহুত দুখী আছিলোঁ। মোৰ পত্নীৰ গেংগ্ৰিঙৰ বেমাৰ আছিলে, যিটো কেঞ্চাৰতকৈও ভয়ানক আছিলে, যাৰ কাৰণে আমি বহুত দূৰ দূৰ জেগাত ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা দেৱী দেৱতাক বিচাৰি কোনোবাই কৈছিলে এইটো ঔষধ খালে ভাল পাব, তেওঁ বহুত ঔষধ খালে। ডক্টৰৰ পৰাও চিকিৎসা কৰাইছিলোঁ। ডক্টৰে ক'লে এয়া ভাল হৈ যাব, কিন্তু 6 মাহ চিকিৎসা কৰিব লাগিব। কিন্তু তাতো আমি একো সুফলেই নাপালোঁ। তেওঁৰ বেমাৰ দেখুৱাবলৈ লৈ যোৱাত মোৰো বেমাৰ আৰম্ভ হৈ গ'ল। তেতিয়া মই ভাবিলোঁ যে এনেকৈ জীয়াই থাকি কি লাভ, ইয়াতকৈ মৰাই ভাল দেখোন। সেইবাবে ভাবিলোঁ ছালফাছ পয়জনৰ পেকেট এটা লৈ আহিম, আমিও খাম আৰু ল'ৰা ছোৱালীকো খুৱাম। এনেকৈ জীয়াই থাকি একো লাভ নাই। তেনেকুৱাতে আমি সন্ত ৰামপালদেৱৰ শিষ্য এজনক লগ পালোঁ আৰু তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান লওক, তেতিয়া আপোনাৰ সকলো বেমাৰ একেবাৰে শেষ হৈ যাব। সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছিলে তেওঁ মোক ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ সকলো ভূতৰ বাধা অথবা যি গেংগ্ৰিন আছে, এয়া কেঞ্চাৰতকৈও ভয়ানক বেমাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে সকলো বেমাৰ দূৰ হৈ যাব। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কিবা লাভপ্ৰাপ্ত হ'লনে? যেতিয়া আমি চাৰিওফালে ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি ভাবিলোঁ যে এবাৰ আমি তালৈ গৈ চাওঁ। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ। তেওঁৰ কেন্দ্ৰলৈ গৈ নামদান কেন্দ্ৰৰ পৰা নাম লৈ আমি ঘৰলৈ অহাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত যেতিয়া প্ৰাৰ্থনা জনালোঁ, তেতিয়া তাৰ পৰা আদেশ আহিল যে ভক্তি কৰা, দয়া কৰিব পৰমাত্মাই। তাৰ পিছৰে পৰা ভৰিৰ পৰা ক'লা ক'লা পোক ওলাবলৈ ধৰিলে মোৰ পত্নীৰ। তাই বহুত ভয় খাই গৈছিলে। তেতিয়া তাই ক'লে যে এয়া কি হ'ল, আমি তাত যোৱাৰ পাছত দেখোন বেছি হ'বলৈ ধৰিলে। তেতিয়া মই ক'লোঁ আমি সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰ শৰণলৈ গৈছোঁ, এতিয়া যিয়ে নহওক তেওঁৱে জানিব। আৰু তাৰ 3-4 দিন পাছত ভৰিখন শুকাবলৈ আৰম্ভ কৰিলে, সকলোবোৰ চাফা হৈ গ'ল, আমাৰ গেংগ্ৰিন ঠিক হৈ গ'ল। আমাৰ ভৰিত যি গেংগ্ৰিন আছিলে মোৰ আৰু মোৰ পত্নীৰ, আমি যে জীয়াই আছোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাতে। আৰু আমাৰ এইটো লাভ হ'ল যে আমাৰ ঘৰত আগতে ভূত প্ৰেতৰ বহুত বাধা আছিলে, বহুতেই বেছি। আমাৰ ঘৰত 8-7 দিনলৈকে কাজিয়াই লাগি থাকে। আমাৰ এনেকুৱা লাগিছিল যেন জীৱনটো আমাৰ নৰক হৈ গৈছে। কেতিয়াবা এনেকুৱা লাগে যে মই নিজৰ পত্নীকে মাৰি পেলাম অথবা মই নিজেই বিষ খাই মৰি যাম। আমাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিলে যে সীমাৰ বাহিৰত। মই মোৰ পত্নীৰ প্ৰেত বাধাৰ বাবে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ, কিন্তু কোনেও একো কোৱা নাছিল। আৰু তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে কোনোবাই 10,000 টকা বিচাৰিছিলে, কোনোবাই 5,000 টকা বিচাৰিছিলে, আৰু মই দিছিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ক'ৰবাত 10,000, ক'ৰবাত 5,000, ক'ৰবাত 2,000। মই বহুত চিন্তাত পৰি গৈছিলোঁ। উপাৰ্জন কৰি আনো, চিকিৎসা কৰিবলৈ সিহঁতক দিওঁ, বহুত দুখী আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মোৰ পত্নীৰ যি ভূত পেটৰ বাধা আছিলে সেয়া সকলোবোৰ ঠিক হৈ গ'ল। গতিকে আপোনাক চাই থকা যিসকল বেমাৰী অথবা আন সমস্যাত ভুগি থকা লোক আছে তেওঁলোকক কি ক'ব? মই বাৰ্তা দিব নোৱাৰোঁ, কিন্তু মই এইটো ক'ব বিচাৰোঁ যে এই পৃথিৱীত পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ আহিছে, তেওঁৰ শৰণলৈ যাওক আৰু নিজৰ যিমান শাৰীৰিক মানসিক কষ্ট বা বেমাৰ আছে তাৰ পৰা পৰিত্ৰাণ পাওক আৰু মুক্তি লাভ কৰক তেওঁৰ শৰণলৈ গৈ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত সৎসংগ চলাৰ সময়ত তলত যি শাৰী আহে তাৰ পৰা নম্বৰ লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।